লোকেল মুৰ্গী বেমাৰৰ পৰা ৰক্ষা কৰক মাত্ৰ 80 টকাত। তো কি কৰিব 80 টকাইনো মই কেনেদৰে বেমাৰটো নোহোৱা কৰি ৰাখোঁ মুৰ্গীখিনি, ইমান দিন কেনেকৈ সেফলি ৰাখিছোঁ মুৰ্গীখিনি, লোকেল মুৰ্গীখিনি কেনেকৈ ৰাখিম বা আপোনালোকে কেনেকৈ ৰাখিব সেই বিষয়ে আপোনালোকে জানিব পাৰিব এই ভিডিঅ'টোত। আৰু যিহেতু ঠাণ্ডা দিন আহি আছে তো আপোনালোকে চাওক মোৰ ভিডিঅ'টো প্ৰথম পৰা শেষলৈ, আৰু যদি ভাল পায় ছাবস্ক্ৰাইব কৰি ল'ব। তো বন্ধুসকল প্ৰথম কথাটো হ'ল কি, আমাৰ ঠাণ্ডা দিন হোৱাৰ লগে লগে আমাৰ ধূলি যিটো ঘৰত কুকুৰাবিলাক থাকে সেই কুকুৰা ঘৰটোত মানে যিহেতু ড্ৰাই হৈ যায় সকলোবিলাক, তো সেই গতিকে ধূলি যিটো সংখ্যা হয় সেই ধূলিৰ ডাষ্টৰ যিটো সংখ্যা হয় সেইটো বহুত বেছি বাঢ়ি যায়, আৰু সেইকাৰণে ইহঁতৰ সোনকালে বেমাৰ হোৱাৰ চান্স থাকে। আৰু যিহেতু ঠাণ্ডা হৈ থাকে ৱেডাৰবিলাক, টেম্পাৰেচাৰটো ঠাণ্ডা হোৱাৰ কাৰণে ইহঁতি নিজৰ গাটোকে গৰম কৰিবৰ কাৰণে ইহঁতি যিমান চেষ্টা নকৰক কিয় যিটো বডি টেম্পাৰেচাৰটো আপোনাৰ কমি থাকে, আৰু তেতিয়া ইমিউন চিষ্টেমত অলপ হেম্পাৰ হয়। আৰু সেইকাৰণে যিকোনো বেমাৰ লাগিলে সহজতে মানে ইহঁতক মাৰি পেলায়। তো সেই গতিকে আমি ইহঁতক এইবিলাক বেমাৰৰ পৰা বচাবলৈ হ'লে আমি অক্টোবৰ নৱেম্বৰ এই মাহতে আমি প্ৰিকশ্যন ল'ব লাগিব দেই, প্ৰিভেনশ্যন ল'ব লাগিব। তাৰ হিচাপত আমি চাবলৈ গ'লে এটা ইনজেকশ্যন দিব লাগে। আমি প্ৰতি 3 মাহৰ মূৰে মূৰে যিটো ইনজেকশ্যন দিওঁ সেইটোৱে আমি অক্টোবৰ বা নৱেম্বৰ মাহত এবাৰ ইহঁতক ইনজেকশ্যন দিব লাগে। আৰু ইনজেকশ্যনটো হৈছে জাষ্ট 80 টকা লয়, মানে 75 ৰুপিজ লয়, আৰু 5 টকীয়া আপুনি চিৰিঞ্জ এটা লৈ আনিব পাৰে বা 10 টকীয়া আনিব পাৰে, মানে 85-90 এনেকুৱা ভিতৰতে আপোনাৰ হৈ যাব। আৰু আপুনি এইটো প্ৰতিজনী কুকুৰাকে আপুনি ইহঁতৰ ডেউকাত মানে ডেউকাখনৰ ছালত আপুনি ইনজেকশ্যনটো দিব লাগে, বা আপুনি ইহঁতৰ যিকোনো গাৰ ছালৰ ভিতৰত আপুনি ইনজেকশ্যনটো দিব লাগে। তো জাষ্ট 1 ml কৰি দিব লাগে। আৰু তেনেকৈ ইনজেকশ্যনটো দিলে আপোনাৰ ইহঁতৰ ষ্ট্ৰেংথটো ভাল হৈ থাকে, মানে যিটো ইমিউন চিষ্টেমৰ সেইটো ভাল কৰি থয়, আৰু সহজতে বেমাৰ নালাগে, আৰু লাগিলেও ভাল হৈ যায়। তো এই নামটো হৈছে ৰাণীখেত, যিটো হয় ৰাণীখেত বুলি এটা ইনজেকশ্যন পায়। সেই ইনজেকশ্যনটো ময়ো দিওঁ, আৰু বহুতক মই দিবলৈও কওঁ দেই। এইটো কি হয়, আমাৰ এইফালেও আমি এইটোৱে দি কিনি আমাৰ মুৰ্গীখিনি বচাই আছোঁ। এইখিনি মুৰ্গী দেখিছে আপোনালোকে, ইয়াত 3 বছৰীয়া কুকুৰাও আছে, 4 বছৰীয়া কুকুৰাও আছে, আৰু এই 6 মহীয়া কুকুৰাও আছে, 5 মহীয়া কুকুৰাও আছে, দেখিছে। আৰু ইয়াৰ পৰাই মই কণী উৎপাদন কৰোঁ, কণী উৎপাদন কৰি পোৱালি উলিয়াওঁ, ঘৰতে উমনি দি কিনি মানে কুকুৰাই উমনি লয়, আৰু উমনি লৈ কিনি তাৰ পৰাই পোৱালি উলিয়াই। আৰু তেনেকৈয়ে মই পোৱালিও মাংসৰ কাৰণে বিক্ৰী কৰোঁ, আৰু নিজেও খাওঁ, আৰু কণীও খাওঁ, কণীও বিক্ৰী কৰোঁ, তেনেকৈ কৰি আছোঁ। আৰু আমি কথাটো হ'ল, প্ৰথম কথাটো আমি ইহঁতক ঠাণ্ডা পাব দিব নালাগিব। যিহেতু ঘৰত আমি ইহঁতক ৰাখোঁ, যিহেতু ডিচেম্বৰ জানুৱাৰী তেনেকুৱা বহুত ঠাণ্ডা হৈ যায়, ৰাতি আমি কি কৰিব লাগিব, ইহঁতক যিটো ঘৰত থাকে সেই ঘৰটো চাৰিওফালে যাতে বতাহটো ডাইৰেক্ট বা নিয়ৰবিলাক নোসোমায় সেইটোৰ পৰা আমি মানে বচাব লাগিব। আমি মানে যিকোনো পাল বা ছাইড পাল ধৰক পলিথিন বা ত্ৰিপাল যিকোনো হয় আপুনি বা বস্তা দিব পাৰে। আৰু লগতে ঠাণ্ডাৰ দিনত যেতিয়া বৰষুণ দিয়া দিনা কিন্তু কুকুৰাখিনি নেমেলিব, যাতে আপুনি সেইদিনাখন এটলিষ্ট মানে সেই বৰষুণ দিয়া টাইমত আপুনি কুকুৰাখিনিক গঁৰালটোৰ ভিতৰতে যাতে বান্ধি থ'ব পাৰে, তাৰ তেনেকুৱা চিষ্টেমত ঘৰটো বনাই ল'ব গঁৰালটো। আৰু ঠাণ্ডাৰ দিনত যিহেতু ইহঁতি ঘাঁহ বন নাইকিয়া হৈ যায়, দেখিছে মোৰ এইখন কেনেকুৱা টকলা হৈ গৈছে। তো সেইকাৰণে আপোনালোকে পাৰিলে এনেকুৱা নেপিয়াৰ ঘাঁহ লগাই লওক, এইবিলাক খাই ইহঁতে ঠাণ্ডা দিনত যিটো ইহঁতৰ দৰকাৰী হয় মিনাৰেল ভিটামিন সেইবিলাক ইয়াৰ পৰা অলপ পাই যায়।